এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। পুনৰ আহিছে কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ। 8 পে সন্দৰ্ভত পুনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে আৰু অতি শীঘ্ৰে প্ৰক্ৰিয়া সম্পন্ন হৈ উঠিব। গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে। কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ পাৰ্চনেল, PG এণ্ড পেঞ্চনছ, ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙৰ পৰা শিৱগোপাল মিশ্ৰ, ছেক্ৰেটেৰী ষ্টাফ ছাইট, নেশ্যনেল কাউন্সিল JCM আৰু 23 জানুৱাৰী তাৰিখে প্ৰেৰণ কৰা এই পত্ৰখনত উল্লেখ কৰিছে যে মহাশয়, আপোনালোকে জনামতে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত লোৱা হৈছে। অষ্টম CPCৰ টাৰ্মছ অফ ৰেফাৰেন্স এতিয়া চূড়ান্ত কৰা হ'ব। সেয়েহে অনুৰোধ কৰা হৈছে যে এই সন্দৰ্ভত কৰ্মচাৰী পক্ষৰ পৰামৰ্শ অতি সোনকালে তলৰ স্বাক্ষৰকাৰীলৈ প্ৰেৰণ কৰিবৰ বাবে নিৰ্দেশনা দিয়া হৈছে। অৰ্থাৎ অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত কৰিবৰ বাবে ষ্টাফ ছাইডৰ পৰা এই পৰামৰ্শ বিচাৰিছে। গতিকে নিশ্চিতভাৱে ইতিমধ্যে অষ্টম দৰমহা আয়োগত অনুমোদন জনোৱাৰ পিছতে ইয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ই কৰ্মচাৰীসকলৰ বাবে অতি সুখবৰ আৰু অতি কম দিনৰ ভিতৰতে অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন দাখিল কৰিব আৰু আশা কৰা ধৰণেৰে 2026 চনৰ জানুৱাৰীৰ পৰাই সম্ভৱতঃ অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হৈ উঠিব। আৰু এয়া আছিলে এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।